সন্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ খুব কম সময়ৰ নতিজত আপোনালোক ইয়ালৈ অহাৰ বাবে আপোনালোকক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইবাজনো জ্যেষ্ঠ নেতা আপোনালোকৰ সন্মুখত আছে। ববিতা শৰ্মা বাইদেউ আছে, গুণকান্ত গগৈ আমাৰ উপসভাপতি, বিপুল গগৈ আমাৰ সাধাৰণ সম্পাদক এডমিনিষ্ট্ৰেশ্যন, আমাৰ জেনেৰেল ছেক্ৰেটাৰী মিডিয়া ডিপাৰ্টমেণ্টৰ গোপাল শৰ্মা। আমি সকলোৱে আপোনালোকক অভিনন্দন জনাইছোঁ আৰু ইয়ালৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক অৱগত যে লোকসভাত আমাৰ লিডাৰ অফ দ্য অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়াই কালি এটা ভাষণ প্ৰদান কৰিছিলে আৰু ভাষণ প্ৰদানতে অভয় মুদ্ৰা কি সেইটো দেখাবৰ কাৰণে তেওঁ চেষ্টা চলাইছিলে। হিন্দু ধৰ্মৰ শিৱৰ ফটো, তেওঁ মহাদেৱৰ ফটো প্ৰদৰ্শন কৰিছিলে আৰু সেই বিষয়টো লৈ বিজেপিৰ একাংশ নেতৃত্বই অপপ্ৰচাৰ বা ভুল ব্যাখ্যা দিবৰ কাৰণে তেওঁলোকে অপচেষ্টা চলাইছে। তেওঁলোকে যি অপচেষ্টা চলাইছে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ আৰু এই বিষয়টো লৈ পেলাই ববিতা শৰ্মা ডাঙৰীয়ানীয়ে আপোনালোকক সম্বোধন কৰিব। নমস্কাৰ। শুনিছে ন? শুনা পাইছে? নাই, ঠিক আছে, ঠিক আছে। নমস্কাৰ। সাংবাদিক বন্ধুসকলক মই আজিৰ এই সংবাদমেললৈ আদৰণি জনাইছোঁ। যোৱাকালি আপোনালোকে দেখিছে সংসদত আমাৰ কংগ্ৰেছৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই হিন্দু ধৰ্মৰ ওপৰত যি বক্তব্য দাঙি ধৰিছে তাৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ এচাম লোকে অপপ্ৰচাৰ কৰিবলৈ উঠি পৰি লাগিছে। ৰাহুল গান্ধী ডাঙৰীয়াই যিখিনি কথা ক'লে সেই কথাখিনি সকলোৱে জানে যে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই আৰু তেখেতে কৈছে যে বিজেপি দল যেতিয়াৰ পৰা শাসনত আহিছে তেতিয়াৰ পৰা আমাৰ দেশত হিংসা আৰু বিদ্বেষৰ এটি পৰিৱেশ সৃষ্টি হৈছে, যিটো সঁচা কথা আপোনালোকে সকলোৱে জানে। মই বিজেপি দলক এইটোৱে প্ৰশ্ন কৰিব খুজিছোঁ যে যদি এইটো মিছা হয় যে তেওঁলোকৰ যিকোনো ৰাজ্যতে তেওঁলোকৰ যেতিয়া শাসন থাকে তেতিয়া যে তাত বিদ্বেষ নাই, সেইটো তেওঁলোকে জানো নুই কৰিব পাৰে? তেতিয়াহ'লে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ যি ভাষ্য আছিলে গোদ্ৰা ৰায়টছৰ সময়ত তেখেতে মোদী ডাঙৰীয়াক কি কৈছিলে? ৰাজধৰ্ম পালন কৰিবলৈ কৈছিলে। সেয়া কি মিছা আছিল? কিয় কৈছিল ৰাজধৰ্ম পালন কৰিবলৈ? কাৰণ তাত গুজৰাটত যি ঘটি গৈছে সকলোৱে জানে, যি বিদ্বেষ হৈছিলে সকলোৱে জানে। এতিয়া মই ক'ব খোজোঁ যে স্বয়ং RSSৰ মুৰব্বী মোহন ভাগৱত ডাঙৰীয়াই কি কৈ গৈছে? তেখেতে কৈছে যে মণিপুৰৰ যি বিদ্বেষ হৈছে তাক প্ৰায়ৰিটি দিব লাগে। কিহৰ কাৰণে ক'লে? মণিপুৰত কাৰ ৰাজত্ব চলি আছে? বিজেপি চলি আছে। তাত কি বিদ্বেষ হোৱা নাই? তাত ভায়লেন্স হোৱা নাই? ইয়াৰ বিৰুদ্ধে ৰাহুল গান্ধী ডাঙৰীয়াই মন্তব্য দাঙি ধৰিছিল সদনত। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই কি ভুল কৈছে? ৰাহুল গান্ধী ডাঙৰীয়াই সত্য কথা কৈছে আৰু সত্য কেতিয়াও লুকাই নাথাকে। তেখেতে এই ভাষ্যই কৈছে আৰু এই ভাষ্যৰ বিৰূপ প্ৰতিক্ৰিয়া আজি অপপ্ৰচাৰ কৰি ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত এটা অপপ্ৰচাৰ চলিছে। গতিকে আমি ক'ব খোজোঁ যে আমাৰ সাতাম পুৰুষীয়া যি পৰম্পৰা, আমাৰ দেশৰ যি অহিংস নীতি চলি আহিছে, আটাম পুৰুষীয়া অহিংস নীতি চলি আহিছে, আমাৰ যিমানবোৰ মহাপুৰুষ আছে তেখেতসকলে আজি কি কৈ আহিছে যে হিংসা কৰিব নালাগে, বিদ্বেষ নালাগে। আৰু আটাইতকৈ ডাঙৰ কথা যে চৰকাৰে কেতিয়াও বিদ্বেষ আৰু বিভাজনৰ ৰাজনীতি কৰাটো উচিত নহয়। কিন্তু আমি দেখি আহিছোঁ যেতিয়াই মোদী ডাঙৰীয়াই শাসনভাৰ গ্ৰহণ কৰিছে তেতিয়াৰ পৰা 2014ৰ পৰা ভাৰতবৰ্ষত এক বিষাক্ত বিভাজন ৰাজনীতি চলি আহি আছে। গতিকে আমি ইয়াৰ বিৰোধিতা কৰোঁ। আমি বিচাৰোঁ যে চৰকাৰে কোনো ধৰণৰ বিদ্বেষক উদগনি দিব নালাগে। তেওঁলোকে হাৰমনি এণ্ড পিচ আৰু ব্ৰাদাৰহুড যিটো আমাৰ ভাতৃত্ববোধ সেয়া আমাৰ মাজত, আমাৰ নাগৰিকৰ মাজত বাহাল ৰাখিব লাগে, সেইটোৱে আমি বিচাৰোঁ। আমি নিবিচাৰোঁ যে তেওঁলোকে বিদ্বেষ কৰক, তেওঁলোকে হিংসা কৰক। আৰু সেই আবেগ আৰু সেই অনুভূতি লৈ ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতৰ বক্তব্য যোৱাকালি ৰাখিছিল। আমি দেখিছোঁ যে বহু নেতা, বিজেপিৰ বহু নেতা তেওঁলোকৰ ভাষ্য যেতিয়া মিডিয়াত দিয়ে
তাতো আমি বহু ধৰণৰ তেওঁলোকৰ বিভাজনকামী ভাষ্য আমি দেখা পাওঁ অসমতো আমি দেখা পাওঁ মই নাম ক'ব খোজা নাই এতিয়া কাৰণ আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ বক্তব্যৰ ওপৰত আজি আমাৰ প্ৰেছ মিট গতিকে মই ষ্টেটৰ কথা এতিয়া ক'ব খোজা নাই কিন্তু আমি দেখিছোঁ আপোনালোকেও দেখিছে কিমান বিভাজনকামী তেওঁলোকৰ বক্তব্য আমি দেখি আহিছোঁ কমেণ্টছবোৰ দেখি আহিছোঁ তেওঁলোককো সকীয়াই দিব লাগে যে তেওঁলোক এনেকুৱা ধৰণৰ যাতে নকৰে আৰু এনেকুৱা ধৰণৰ ৰাজনীতি কৰিলে আমাৰ দেশৰ কাৰণেও ভাল নহয় আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণেও ভাল নহয় গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই যি বক্তব্য ৰাখিছে সেই বক্তব্য যদিও এক্সপাঞ্জ কৰিছে আমি গম পাইছোঁ যে সদনত তেওঁৰ ভাষ্য এক্সপাঞ্জ কৰা হৈছে কিন্তু গোটেই পৃথিৱীয়ে দেখিছে গোটেই ভাৰতবৰ্ষৰ লোকে দেখিছে তেওঁ কি কৈছে আৰু তেওঁ সত্য কথা কৈছে এইখিনিকে কৈ মই মোৰ চমু বক্তব্য আপোনালোকৰ আগত এইখিনিতে সামৰিছোঁ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে বৰ্তমান সময়ত ৰাজ্যত ভয়াৱহ পৰিস্থিতি বানৰ পৰিস্থিতি তেনেসময়ত কোনো ধৰণৰ নেতা কিন্তু বৰ্তমান সময়ত সকলোৱে অহা বা আগমন কৰা দেখা যোৱা নাই চাওক আগতে যেতিয়া বান পৰিস্থিতি বেয়া হয় আমাৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া বা সোনিয়া গান্ধী ডাঙৰীয়া তেতিয়া আহে তৎক্ষণাত আহে তেওঁলোকে সেই গুৰুত্বটো দিছিল কিন্তু আমি আজি বহুদিন ধৰি দেখিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি বান নহয় আগৰ বানৰ পৰিস্থিতিটো তেখেত অহা নাই গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াটো বানৰ কথাটো বাদেই দিয়ক তেওঁ মণিপুৰলৈকো যোৱা নাই আমাৰ সেইটো প্ৰশ্ন যে তেওঁ মণিপুৰলৈ কিয় যোৱা নাই আৰু তাত তেওঁলোকৰ নিজৰ গভৰ্ণমেণ্ট আছে নিজৰ গভৰ্ণমেণ্ট থকা স্বত্বেও তাত যিখিনি হিংসা হৈছে সেইখিনি তেওঁলোকে কিয় আজিলৈকে সামৰিব পৰা নাই তাত ৰিজলিউশ্যন এটা সলিউশ্যন কিয় আনিব পৰা নাই আপোনালোকে বানপানী প্ৰসংগ যিটো উত্থাপন কৰিছে মই দুটা কথা এড কৰি দিব খুজিছোঁ সাংবাদিক বন্ধুসকল যে বানত ইতিমধ্যে 40জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে অসমত আৰু কিশোৰী বানপানীত উটি গৈছে চৰকাৰ কিন্তু এতিয়া উদ্বিগ্ন আৰু প্ৰধানমন্ত্ৰীয়ে অকল ফোন কৰি পেলাই বিষয়ত থৈছে তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কলিয়াবৰৰ যি হাতীমূৰা মাথাউৰি সেই মাথাউৰিটো আজি পানীয়ে উটুৱাই নিছে আৰু সেই মাথাউৰিটো নিৰ্মাণ কৰিছিলে মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই কৈছে নাবাৰ্ডৰ সহযোগত এই মাথাউৰিটো নিৰ্মাণ কৰা হৈছিলে 2017 চনতো এই মাথাউৰিটো কৃষ্ণ মহন্ত তেওঁ ঠিকাদাৰ কেশৱ মহন্তৰ ভাতৃ তেওঁ নিৰ্মাণ কৰিছিলে তেতিয়াও এই মাথাউৰিটো ভাগিছিলে আৰু মানুহৰ সাংঘাতিক ধৰণৰ দুৰ্যোগ হৈছিলে আজি মাথাউৰিটো পুনৰ ভাগিছে 6,70,00,000 টকা ব্যয় কৰি পেলাই ৰাজ্য চৰকাৰে নাবাৰ্ডৰ সহযোগত এই মাথাউৰিটো নিৰ্মাণ কৰিছিলে গতিকে মাথাউৰি এটা সময়মতে মেৰামতি নকৰাৰ বাবেই আজি বিভিন্ন জেগাত মাথাউৰি আজি ভাগি গৈছে গতিকে চৰকাৰখনৰ এতিয়া কথাটো কি যে বিভিন্ন ধৰণৰ উৎসৰ পৰা তেওঁলোকে ঋণ লৈছে মাথাউৰি নামত ঋণ লৈছে পথ নিৰ্মাণৰ নামত ঋণ লৈছে দলং বনোৱাৰ নামত ঋণ লৈছে ঋণ লৈ মানুহৰ ওপৰত হাজাৰ লাখ কোটি টকা তেওঁলোকে ঋণ দিছে কিন্তু কামটো ভালকৈ কৰা নাই আৰু মানুহৰ এই ঋণৰ বিনিময়তে মানুহে প্ৰাণ দিব লগা হৈছে এতিয়া গতিকে সেইকাৰণে এই বিষয়টো আমি উত্থাপন কৰিছোঁ তদন্ত দাবী কৰিছোঁ কি কাৰণত মন্ত্ৰীৰ ভাতৃ ঠিকাদাৰে বনোৱা মাথাউৰি বাৰে ভাগে 2017 চনতো এইটো মাথাউৰি ভাগিছিলে আৰু আজিও এই মাথাউৰিটো ভাগিছে 6,70,00,000 টকা ব্যয় কৰি পেলাই এইটো মাথাউৰি নিৰ্মাণ কৰিছিলে মাত্ৰ 3 কিলোমিটাৰ মাথাউৰি এই মাথাউৰিটো কেনেকৈ ভাগিলে কি হ'ল তাৰ আমি এটা উচিত তদন্ত বিচাৰিছোঁ এইখিনিতে মই আপোনালোকক এইটো কথা নুকিয়াই দিওঁ আজি সংসদত যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই খুব সবলভাৱে আজিৰ এই বানপানীৰ কথাটো উত্থাপন কৰিছে আৰু তেখেতে চেণ্ট্ৰেল গভৰ্ণমেণ্টক আজিৰ ভিতৰতে ৰিপ্ৰেজেণ্টেশ্যন পঠিয়াবলৈ তেওঁ জোৰদাৰে দাঙি ধৰিছে যে মানুহ আহিব লাগে আৰু যিটো ভয়াৱহ বান পৰিস্থিতি আজি যোৰহাটত আজি গোটেই অসমত যি বান পৰিস্থিতি হৈছে তাৰ পৰ্যাপ্ত মোকাবিলা কৰি অসমবাসী ৰাইজক এই সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহিব যদিও আমাৰ এইখিনিতে মই ক'ব খুজিছোঁ যে আমাৰ সভাপতি ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া আমাৰ বিৰোধী দলপতি ডাঙৰীয়া দেৱব্ৰত তেখেতসকল কিন্তু এতিয়া বানপীড়িত ৰাজ্যৰ ওচৰতে আছে তেখেতসকলৰ কাষত আছে আৰু আমাৰ APCC বহুত দল সংগঠনৰ আমাৰ যিসকল অফিচ বেৰাৰ্ছ আছে তেখেতসকলেও বিভিন্ন ঠাইত কাম কৰি আছে আমাৰ সভাপতি মহোদয় আৰু আমাৰ ভূপেন কুমাৰ বৰা বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াকে ধৰি সকলো ইতিমধ্যে বানপীড়িতৰ কাষত আছে তেখেতসকলে সেইকাৰণে সংবাদমেলত আজি সম্বোধন কৰিব পৰা নাইকিয়া আৰু সভাপতি মহোদয়ে এটা বাৰ্তা দিছে সকলো কংগ্ৰেছ নেতাকৰ্মীক এই যি বান পৰিস্থিতি এই বান পৰিস্থিতিৰ সময়ত ৰাইজৰ ওচৰত থাকিবৰ কাৰণে ৰাইজক সাহায্য কৰিবৰ কাৰণে তেখেতে আমাৰ যোগেদিয়ে সকলো কংগ্ৰেছৰ প্ৰতি কংগ্ৰেছ কৰ্মীৰ প্ৰতি কংগ্ৰেছৰ সেৱা দলৰ প্ৰতি তেখেতে আহ্বান জনাইছে
বানপানীৰ প্ৰসংগলৈ আহিছোঁ পুনৰবাৰ। আপুনি যদি চাই প্ৰাক্তন মুখ্যমন্ত্ৰী সমষ্টি মাজুলী প্ৰায় ১৫খন গাঁৱৰ এতিয়া অৱস্থা যথেষ্ট বেয়া। ভকত চাপৰি যিটো অঞ্চলৰ আপুনি হয়তো নিজেও জানে, সেই অঞ্চলটোত প্ৰায় ২৩৭ কোটি টকা এটা টিকে কোম্পানী নামৰ এটা বহিৰাগত কোম্পানীক কাম দিয়া হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে। আৰু বৰ্তমান সময়ত এই যিটো বিভাগ টিকে কোম্পানী হওক বা ব্ৰহ্মপুত্ৰ বোৰ্ডে যেনেধৰণে কামসমূহ কৰিব লাগিছিল তেনেধৰণে নকৰাৰ ফলত কালিৰ দিনটোত সেই ওচৰতে এটা মাথাউৰি ভাঙি গৈছে, যাৰ ফলত দুটাকৈ পৰিয়াল উঠি গৈছে। আৰু এই স্থানত আজি গৈ ৰমেশ বেগগৈ উপস্থিত হৈছে। ৰমেশ বেগগৈ কিন্তু যেনেধৰণে এই বিভাগৰ ফালত মানে অসম চৰকাৰৰ ফালৰ পৰা গৈ যিদৰে গুৰুত্ব দিব লাগিছিল তেনেধৰণে গুৰুত্ব নিদিয়াৰ এটা অভিযোগ তুলিছে মানুহবিলাকে। চাওক, অসমততো মন্ত্ৰী এজনেই আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলোকে, বেলেগেতো একো কথা ক'ব নোৱাৰে। আপুনি চব বিভাগত চাব যে যি কয় মুখ্যমন্ত্ৰীয়ে কয়, মাজে মাজে খালি টিকিং সূচক বেলেগৰ বিৰোধীক তুচ্ছ তাচ্ছিল্য কৰাৰ কথা দুজনে কৈ থাকে, এজন জয়ন্ত মল্লবৰুৱা, এজন পীযুষ হাজৰিকা। গতিকে কথা দায়িত্ব স্বীকাৰ কৰা বা সেই ধৰণৰ কথা ক'বলৈ হ'লে মুখ্যমন্ত্ৰী নিজে যাব লাগিব। মুখ্যমন্ত্ৰী যোৱা নাই এতিয়ালৈকে। আমি আহ্বান জনাইছোঁ অসমৰ সকলো বানপীড়িতৰ ওচৰত মুখ্যমন্ত্ৰী যাওক। লখিমপুৰত তেওঁলোকে এখন সভা দিছিলে, সেই সভাখন মুখ্যমন্ত্ৰী যোৱা নাই। বানপীড়িত বান হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী যোৱা নাই বুলি তেওঁলোকে স্পষ্টীকৰণ দিছে। আৰু বানপীড়িত অঞ্চললৈ মুখ্যমন্ত্ৰী যাবহে লাগে। বানপীড়িত অঞ্চললৈ মুখ্যমন্ত্ৰী নোযোৱা কথাটো কি ধৰণৰ কথা? মাজুলীত ইমান সময়কৈ মুখ্যমন্ত্ৰী উপস্থিত হ'ব লাগিছিলে। বেলেগ মন্ত্ৰী গৈতো লাভ নাই, বেলেগ মন্ত্ৰী একো ক'বও নোৱাৰে, ডিচিশ্যনো দিব নোৱাৰে। অসমত মন্ত্ৰী এজনেই আছে এতিয়া, এইটো কথা আপোনালোকে সকলোৱে জানে, সংবাদ মাধ্যমত জড়িত আপোনালোকে সকলোৱে জানে। শিক্ষাই হওক, স্বাস্থ্যই হওক, তেওঁ নিজৰ খুদ PWD ডিপাৰ্টমেণ্টটো মুখ্যমন্ত্ৰীৰ হাতত আছে, বেলেগতো কোনো মন্ত্ৰী নাই। কোনো মন্ত্ৰীয়েতো কাম কৰিব নোৱাৰে নিজাকৈ, তো মুখ্যমন্ত্ৰীৰ হাতলৈকে চব ফাইল আহে। গতিকে বেলেগ মন্ত্ৰীয়ে কোনো ধৰণৰ কথা ক'বই নোৱাৰে। সেইকাৰণে থেংক ইউ।